লাইট দিব আৰু তেখেতৰ সহযোগী আৰু জ্ঞান ছাত্ৰী এই দুটা চেণ্টাৰত সকলোতকৈ বেছি নম্ৰতাপ্ৰাপ্ত ছাত্ৰী মেছ সংগীতা দাস ইয়াৰ আৰু আমাৰ স্কুলৰ ছাৰ বাইদেউসকলক দিব খুজিছোঁ আমাৰ ছাৰ বাইদেউসকলে বহুত ভালকৈ শিক্ষাদান কৰিছে কোনো ডাউট থাকিলে সেইবিলাক ক্লিয়াৰ কৰি দিছে ভালকৈ আৰু মানে ক্লাছত টাইম নহ'লে বেলেগত অফ টাইমত কৈছে যে কিবা ডাউট থাকিলে অফিচ ৰুমত আহিবা আহি আমাৰ ওচৰৰ পৰা ক্লিয়াৰ কৰি ল'বা কোনো ডাউট নাৰাখিবা নহ'লে ৰিজাল্ট ভাল নহ'ব 91%। ভৱিষ্যতৰ মানে ডক্টৰ হোৱাৰ ইচ্ছা আছে। মানে সিমান পঢ়া শুনা সেনেকৈ টাইম চাই যেতিয়াই মন গৈছে তেতিয়াই পঢ়িছোঁ। এইবেলি আমাৰ 2024 বৰ্ষত সৰ্বমুঠ 46 জন ছাত্ৰ ছাত্ৰী এইবাৰ আমাৰ SLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰে আমাৰ 7 জন ডিষ্টিংশ্যন লাভ কৰিছে 9 জন ষ্টাৰ আৰু বাকী আমাৰ 20 জন ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজন 9 জন আৰু সৰ্বোচ্চ নম্বৰ পাইছে 92.33 সংগীতা দাস। মই এতিয়ালৈকে জনা পৰ্যন্ত জ্ঞান চাকি চেণ্টাৰ মানিকপুৰ চেণ্টাৰ চাকলা চেণ্টাৰ তাৰপিছত গোলাপাৰা চেণ্টাৰ তাৰপিছত কীৰ্তনপাৰা চেণ্টাৰৰ ভিতৰত আমি সৰ্বোচ্চ নম্বৰ পাই আমি প্ৰথম স্থান লাভ কৰিছোঁ। ইয়াৰ অধিকাংশ ছোৱালী। মানা জাতীয় বিদ্যালয় আমাৰ 2018 চনৰ পৰা আমি SLC এক্সামত অৱতীৰ্ণ হৈ আহিছোঁ আৰু এইবাৰ আমাৰ সপ্তম বৰ্ষত আমাৰ সৰ্বোচ্চ আমাৰ ফলাফল এইবাৰ ভাল হৈছে আমি সেইটোলৈ খুব গৌৰৱান্বিত। আমাৰ সৰ্বমুঠ ল'ৰা ছোৱালী আছে আমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ আছে অংকুৰৰ পৰা HS ছেকেণ্ড ইয়াৰলৈ আছে সৰ্বমুঠ 850 জন ছাত্ৰ ছাত্ৰী আছে। আমি প্ৰতি বছৰে ভাল ফলাফল লাভ কৰি আছোঁ আৰু প্ৰতি বছৰে আমি প্ৰগ্ৰেছ আমাৰ ভাল হৈ আছে আমি তলৰ ফালে যোৱা নাই আমি ওপৰৰ ফালে গৈ আছোঁ অহা বছৰতো আমি অহা বৰ্ষতো ইয়াতকৈ ভাল ফলাফল পাম বুলি আমি আশাবাদী আৰু আমাৰ ছাৰ বাইদেউসকলে তাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে আৰু মই ছাৰ বাইদেউসকলক যথেষ্ট ধন্যবাদ জনাইছোঁ ইয়াৰ বাবে। সফলতাৰ আঁৰত মূলতঃ আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সেই শিক্ষক শিক্ষয়িত্ৰীসকলে খুব দায়িত্ব সহকাৰে নিজৰ যিখিনি আছিল ছাবজেক্ট আছিল সেই ছাবজেক্টত প্ৰতিটো বিষয়ত ল'ৰা ছোৱালীসকলক ভাল শিক্ষা দিছে তাৰ ফলত আমি এই ফল লাভ কৰিছোঁ। গৌৰৱ অনুভৱ কৰিছোঁ তাৰমানে আগতকৈ এইবাৰ যিটো শুনিলোঁ শুনি মই এনেই ভাল লাগিছে মই বিৰাট গৌৰৱ অনুভৱ কৰিছোঁ আৰু এনেকুৱা ফল ভৱিষ্যতেও যাতে লাভ কৰে বা ল'ৰা ছোৱালীবিলাক সকলোৱে ভাল এটা ফল দেখুৱায় তাৰ বাবে মই তেওঁলোকৰ ওচৰতো মানে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। গাঁও অঞ্চলত এইখন বিদ্যালয়ে যিটো কৃতিত্ব মই বিদ্যালয়ৰ যিজন অধ্যক্ষ তেওঁকে মই দিব খুজিছোঁ তাৰমানে তেওঁৰ যথেষ্ট কষ্টৰ ফলত বিদ্যালয়খনে বৰ্তমানলৈ ভাল এটা নাম কৰি আছে আৰু আগলৈও কৰিব মোৰ এটা আশা এইখিনিয়ে মোৰ ক'ব লগা।